Hello everyone. Berlin Universityৰ B.Ed Entrance Examৰ 2025 answer কে আমি ইয়াতে ডিসকাস কৰি আছো আৰু প্ৰিভিয়াস ভিডিওটোত আমি 60টা কোৱেশ্চনৰ 20টা কোৱেশ্চন অলৰেডি MCQ বেস কোৱেশ্চন বিলাক আমি অলৰেডি ডিসকাস কৰিছো যিবিলাক 2025 ত Berlin University আহিছিলে তো বেছিভাগ কোৱেশ্চন যিবিলাক ডিসকাস কৰা গৈছে ডিসকাস কৰা কোৱেশ্চন বিলাক হৈছে মেমৰি বেস কোৱেশ্চন হয় আৰু মোৰ ফ্ৰেন্ড এজনেও এক্সামত পাৰ্টিসিপেট কৰিছিলে আৰু তেওঁৰ পৰা মই অলপ হেল্প লৈছো হেল্প লৈ কিনে গোটেই কোৱেশ্চন পেপাৰটো বনোৱা গৈছে কোৱেশ্চন পেপাৰটো বনোৱাৰ মেইন মটো হৈছে যে কেনেকুৱা টাইপৰ কনসেপচুৱেল কোৱেশ্চন বিলাক B.Ed এন্ট্ৰেন্স এক্সামত আহিছিলে 2025 ত সেইখিনিক বুজা আৰু আমাৰ বেস ফাউন্ডেশনটো ষ্ট্ৰং কৰা আৰু যিসকলে নেক্সট ইয়াৰকো এক্সাম দিব তেওঁলোকে এতিয়াৰ পৰাই মানে কি হয় যে সেই কনসেপ্টৰ ওপৰত অলপমান বেসটো বনাই লোৱা ঠিক আছে যাতে অহা বছৰ আৰু এনেকুৱা ধৰণৰ নহয় আৰু টোটাল আমি তিনিটা পাৰ্টত ভিডিওটো ডিভাইড কৰিছো তো প্ৰথম পাৰ্টত 20টা ডিসকাস অলৰেডি হৈ গল যিসকলে পাৰ্ট 1 ভিডিওটো চোৱা নাই পাৰ্ট 1 ভিডিওটো আপোনালোকে চাই আহিব ইয়াতে আমি কোৱেশ্চন নম্বৰ 21 ৰ পৰা কোৱেশ্চন নম্বৰ আমি টোটাল 40 লৈকে ডিসকাস কৰিম এতে ঠিক আছে তো টোটাল 20টা কোৱেশ্চন ডিসকাস কৰিম আৰু পাৰ্ট 3 যেটো অহাকালি ভিডিওত আহিব অহাকালি ভিডিওত আমি আকৌ নেক্সট 20টা কোৱেশ্চন ডিসকাস কৰিম আৰু এক্সপ্লেনেশনো কৰিম যাতে আমাৰ কনসেপ্টটো বুজি পোৱাত সুবিধা হয় তো এই মাৰ্চ ক্লাছত আজিৰ 2 নম্বৰ পাৰ্টৰ ভিডিওটো লৈকে যদি আমি যাও তো আজিৰ ভিডিওৰ ফাৰ্স্ট কোৱেশ্চন নম্বৰ 21 ত কোৱা হৈছে হোৱাট ইজ দা মিনিং অফ দা লাৰ্নিং কনসেপ্ট তো লাৰ্নিং কনসেপ্টৰ মিনিং কি হয় তো লাৰ্নিং ওয়াৰ্ডটোৱে মানে অসমীয়াত যদি কও ইয়াক আমাক বুজাইছে অধ্যয়ন বুলি ঠিক আছে অধ্যয়নত কি কোৱা হয় যে অধ্যয়ন এনেকুৱা এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে এজন ব্যক্তি কি হয় অভিজ্ঞতাপূৰ্ণ হয় অনুশীলনশীল হয় আৰু শিক্ষাৰ দ্বাৰা এটা নতুন জ্ঞান লৈ মানুহজন কি হৈ যায় তেওঁৰ মনোভাৱ আৰু দক্ষতাক বিকাশ কৰে ঠিক আছে ইয়াৰ যেটো শুদ্ধ উত্তৰ হয় শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ আ প্ৰসেস that lead to change in behavior and understanding ইয়াৰ জৰিয়তে এটো বুজা গৈছে যে মানুহে লাৰ্নিংৰ জৰিয়তে কি হয় লাৰ্নিং কনসেপ্টৰ জৰিয়তে নতুন বস্তু এটা শিকে আৰু শিকি কিনে সেই বস্তুৰ পৰা আচৰণ আৰু চিন্তাধাৰা বা অনুভৱৰ যেটো পৰিৱৰ্তন আনে ঠিক আছে মানুহৰ চিন্তাধাৰা হওক অনুভৱ হওক তো এডুকেশন বা লাৰ্নিংৰ মেইন মটো হৈছে নিজৰ ব্যৱহাৰিক চাৰিত্ৰিক যেটো চেঞ্জ আছে এটো ইমপ্ৰুভ কৰা আৰু আন্ডাৰষ্টেণ্ডিং বিল্ড আপ কৰা যিকোনো কনসেপ্ট যাতে বুজি পোৱাত আমাৰ সুবিধা হয় ঠিক আছে তো কোৱেশ্চন নম্বৰ 21 ৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ এ বুজি পালা আপোনালোকে আমি যদি কোৱেশ্চন নম্বৰ 22 চাও ইয়াতে কোৱা হৈছে ম্যান ইজ দ্য মেজাৰ অফ অল থিংস ওকে এই কোডটোৱে কোনে আগবঢ়াইছিলে ঠিক আছে ম্যান ইজ দ্য মেজাৰ অফ অল থিংস এই উক্তিটো আগবঢ়াইছিলে এজন গ্ৰীক ফিলোসফাৰে ঠিক আছে ইয়াৰ যেটো মিনিং হয় মানে অসমীয়াত যদি কও মানুহেই সকলো বস্তুৰ মাপকাঠি ঠিক আছে মাপকাঠি ইয়াতে আমাক এইটোৱে বুজাব বিচাৰিছে যে চাওক যেতিয়া মানুহ এজন অনুভৱ কৰে বা যিকোনো এটা বস্তু বিশ্বাস কৰে অনুভৱ আৰু বিশ্বাসৰ জৰিয়তে কি হয় এটা বস্তুৰ সত্যতাৰ হেইটো সত্যতাৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে ধৰক মানুহ এটা সত্য বা এটা বা ইউনিভাৰ্সাল নহয় ই কি হয় ই এটা ব্যক্তিগত অভিজ্ঞতা হয় ঠিক আছে এটা ব্যক্তিগত অভিজ্ঞতা হয় আৰু ব্যক্তিগত অভিজ্ঞতা বা দৃষ্টিভংগীৰ জৰিয়তে কি কৰে মানুহজনৰ চাৱনি নিৰ্ভৰ কৰে ঠিক আছে তো ইয়াৰ এই ফিলোসফিকেল যেটো স্টেটমেন্ট আছে স্টেটমেন্টজন আগবঢ়াইছিল গ্ৰীক ফিলোসফাৰ প্ৰটেগৰাছে আগবঢ়াইছিলে ঠিক আছে তো কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ ডি ওকে তো নেক্সট কোৱেশ্চনলৈকে যদি আমি আগবাঢ়ো Question number 23 दिया से the term web 2.0 is associated with okay तो web 2.0 की आছিলে web 2.0 आছিলে option number A will be the correct answer the world wide web হয় কথা বুজি পালা এটো এটা ইন্টাৰনেটৰ এটা দ্বিতীয় পৰ্যায় হয় যত কি কৰা হয় যে ইউজাৰে কন্টেন্ট আপলোড কৰিব পাৰে শেয়াৰ কৰিব পাৰে ধৰ আমি যেটো বৰ্তমান কৰি আছো ধৰ ভিডিও এটা আপলোড দি আছো ইয়াক শেয়াৰ কৰি আছো বা আপোনালোকে ইয়াতে কমেন্ট কৰিব পাৰি আছে বা শেয়াৰ কৰিব পাৰি আছে ঠিক আছে বা মই এজন ক্ৰিয়েটৰ হিচাপে ইয়াক আপলোড কৰিব পাৰি আছো তো এই গটেখিনি কি কোৱা হয় ওয়ার্ল্ড ওয়াইড ওয়েবৰ ভিতৰত পৰে ঠিক আছে তো ইয়াক আমি শৰ্ট ফৰ্মত ওয়েব 2 বুলি কও world wide web okay so question number 23 যেটো correct answer আছে correct answer will be the option number A okay so next question লকে যদি আমি আগবাঢ়ো
Question number 24. The components of educational objective. Okay. So educational objective কোনবিলাক হয় কোনবিলাক কম্পোনেন্ট এডুকেশনালৰ অবজেক্টিভ হয় ঠিক আছে মানে শিক্ষাৰ উদ্দেশ্য কোনবিলাক হয় ইয়াতে তো শিক্ষাৰ উদ্দেশ্যবিলাক হৈছে ইয়াতে অপশন নম্বৰ এ কগনিটিভ এফেক্টিভ আৰু সাইকোমোটৰ ডোমেইন ঠিক আছে তো প্ৰথম অপশনটো যদি মই চাও তো প্ৰথম অপশনটো অসমীয়াত কোৱা হয় জ্ঞাতমূলক ঠিক আছে ইয়াতে জ্ঞাতমূলক বা জ্ঞাতামূলক বুলি কোৱা হয় তো জ্ঞাতমূলকত কোনবিলাক বস্তু আছে তো এডুকেশনৰ লগতে ষ্টুডেন্ট বিলাকৰ থিংকিং আৰু ডেভেলপমেন্ট হয় আন্ডাৰস্ট্যান্ডিং or development হয় তাৰ ওপৰত ৰিমেম্বাৰিং যদি ক্যাপাসিটি থাকে ষ্টুডেন্ট বিলাকত ৰিমেম্বাৰিং ক্যাপাসিটিৰো বিল্ড আপ হয় আৰু ষ্টুডেন্ট বিলাক প্ৰবলেম সলভিং হৈ যায় ঠিক আছে প্ৰবলেম সলভিং যেটো ক্যাপাসিটি আছে হেতু বৃদ্ধি পায় বুজি পাইছা কথাটো প্ৰবলেম সলভিং ক্যাপাসিটিও বৃদ্ধি পায় তাৰ পিছত যদি এফেক্টিভ আছে এফেক্টিভ মানে হৈছে ষ্টুডেন্ট বিলাকৰ ফিলিং অৰ ডেভেলপমেন্ট হয় এটা এটিটিউডাল চেঞ্জ যেটো আহে এটিটিউডত চেঞ্জেস দেখা পোৱা যায় আৰু ইয়াৰ ওপৰত ষ্টুডেন্টৰ ভ্যালুজ হওক বা মোটিভেশন হওক তো মোটিভেশনৰো কি হয় আমি বৃদ্ধি পোৱা দেখা পাও এটো হৈছে এডুকেশনালৰ এটা এডুকেশনাল অবজেক্টিভছৰ কম্পোনেন্ট হয় ঠিক আছে আৰু এটা সাইকোমোটৰ ডোমেইন যেটো আছে সাইকোমোটৰ ডোমেইন মানে হৈছে যাক হয় যে ষ্টুডেন্টৰ পঢ়াৰ লগে লগে কি বৃদ্ধি পায় ফিজিক্যাল মুভমেন্টটো যেটো আছে ফিজিক্যাল মুভমেন্টৰো বিকাশ হয় ইয়াৰ লগে লগে কোঅৰ্ডিনেশন আৰু মোটৰ স্কিল ইউজেসও বৃদ্ধি পায় ঠিক আছে মোটৰ স্কিল ইউজ বিলাক বৃদ্ধি পায় ইয়াৰ লগত কোঅৰ্ডিনেশনটো বৃদ্ধি পায় ঠিক আছে তো অপশন নম্বৰ কোনটো কাৰেক্ট হল অপশন নম্বৰ কাৰেক্ট হ'ব অপশন নম্বৰ এ ওকে Question number 25 দিয়া আছে a teacher aims to foster corrective and independent thinkers which of the following activities are best support this goal according to a constructivist perspective okay তো কোৱেশ্চনটোত কোৱা হৈছে যে এজন শিক্ষকে শিক্ষাৰ্থীৰ মাজত যেটো সৃষ্টিশীল আৰু স্বাধীন চিন্তাধাৰা যেটো আছে ইন্ডিপেন্ডেন্ট যেটো থটস আছে হেতুক কোনটো গোলছৰ দূৰতে আমি কি কৰিব পাৰো ফুলফিল কৰিব পাৰো ঠিক আছে ইয়াতে ষ্টুডেন্ট বিলাকক যদি মই স্বাধীন চিন্তাধাৰাৰ কথা কও এটো অপশন নম্বৰ সি উইল বি দা কারেক্ট আনসার ইয়াতে কোৱা হৈছে যে a group project where students must design and build a solution to an open ended problem ঠিক আছে এখন মানে দলগত প্ৰজেক্টত যত শিক্ষাৰ্থীয়ে মানে কি কৰিব পাৰে শিক্ষাৰ্থীয়ে খোলা ধাৰণাৰ জৰিয়তে সমস্যা এটা সমাধান কৰিব পাৰে বা নিজে ডিজাইন কৰা বা বিল্ড কৰিব পাৰে বুজি পাইছা কথাটো এটা গ্ৰুপ অফ অবজেক্টিভ হয় যত শিক্ষাৰ্থীয়ে কি কৰিব পাৰে নিজাকে কোনো এটা প্ৰবলেমক কি কৰিব পাৰে বা সমস্যা এটা সমাধান কৰিব পাৰে ডিজাইন কৰিব পাৰে আৰু এটোক বিল্ড কৰিব পাৰে ঠিক আছে আৰু এটোক বিল্ড কৰিব পাৰে বা গঠনমূলক দিশ এটা দিব পাৰে ইয়াতে কনস্ট্ৰাকটিভ পার্সপেক্টিভ যেটো ওয়ার্ড আছে ইয়াৰ যেটো মেইন মিনিং হৈছে ইয়াৰ মতামতৰ জৰিয়তে কি কৰা হৈছে ষ্টুডেন্ট বিলাকে নিজৰ অভিজ্ঞতাৰ পৰা শিকে এজন সাধাৰণ মানুহৰ কথাও যদি মই কবলৈ যাও সাধাৰণ মানুহ এটাও নিজৰ নলেজ খিনি বা নিজৰ থিংকিং খিনি বা বিহেভিয়াৰ যেটো চেঞ্জেস আছে এটো নিজৰ অভিজ্ঞতাৰ পৰাই ডেভেলপ কৰে ঠিক আছে ইয়াতে লাৰ্নাৰ কনস্ট্ৰাকটিভ নলেজ এক্টিভিটি মানে হৈছে এক্সপ্লোৰেশনৰ জৰিয়তে ষ্টুডেন্ট এজনে শিকা এক্সপ্লোৰেশনৰ জৰিয়তে শিকা ডিসকাশনৰ জৰিয়তে শিকা হ্যান্ডস অন যিবিলাক এক্টিভিটিজ আছে তাৰ জৰিয়তে এক্সপেৰিয়েন্স বিল্ড আপ কৰা আৰু নট বাই লিসনিং আৰু মেমৰাইজিং ঠিক আছে কিন্তু কি নকৰা যে কোন এটা বস্তু মুখস্থ কৰা বা কোন এটা বস্তুৰ ওপৰত কি কৰা লাইক শুনি কেনে ডাইৰেক্টলি তাৰ পৰা একদম নিজৰ যেটো বিল্ড আপ আছে ক্যাৰেক্টাৰ বিল্ড আপ আছে বা এডুকেশনাল যেটো থিংকিং আছে হেতু ডেভেলপমেন্ট ইমান এটা নহয় এটো কি কৰিব প্ৰ্যাকটিক্যালি যেতে ইমপ্লিমেন্টেশন হ'ব এক্সপ্লোৰেশনৰ জৰিয়তে ডিসকাশনৰ জৰিয়তে বা হ্যান্ড অন সলিউশনৰ জৰিয়তে তেতিয়া কি হ'ব হেতুৰ ডেভেলপমেন্ট আমি গোল টু এচিভ কৰিবলৈ সক্ষম হম যেটো আমি কও কনস্ট্ৰাকটিভিষ্ট পার্সপেক্টিভ ওকে তো কনস্ট্ৰাকটিভ পার্সপেক্টিভৰ কারেক্ট আনসার কোনটো হ'ব অপশন নম্বৰ সি উইল বি দা কারেক্ট আনসার Okay, question number 26. In an educational test, what does the reliability refers to? Educational test. আমি গম পাইছো যেতিয়া এটা গোটে ক্লাসটো হৈ থাকে ক্লাসৰ পিছত মূল্যায়নকন লোৱা হয় ঠিক আছে টেস্ট লোৱা যায় এটা টেষ্টৰ মেইন যেটো মটো হয় হেতু কি হয় ঠিক আছে ইয়াতে টেষ্টত সাধাৰণতে ৰিলায়েবিলিটি কি ৰিফাৰ কৰি আছে ৰিলায়েবিলিটি মানে হৈছে
ধৰক যিকোনো এটা বিষয়ত এজন টিচাৰে এটা জ্ঞান দিলে ঠিক আছে এতিয়া বছৰটোৰ পিছত বা ইউনিট টেষ্টত হওক বা হাফ ইয়াৰলি হওক সেই কনসেপ্টৰ ওপৰত কি কৰা হয় টেষ্ট লোৱা হয় ঠিক আছে ইউনিট টেষ্ট হওক হাফ ইয়াৰলি হওক বা ইয়াৰলি এনুৱেল এক্সাম হওক ইয়াতে টেষ্ট লোৱা যায় এই টেষ্টৰ জৰিয়তে কি কৰা হয় ষ্টুডেণ্টবিলাকক মূল্যাঙ্কন কৰা হয় এতিয়া যদি ধৰক যদি মই টিচাৰজনক যেটো পঢ়াইছিলে ষ্টুডেণ্টবিলাকক সেই টিচাৰজন যদি বদলি কৰি বেলেগ টিচাৰেও এটা যদি কোৱেশ্চন পেপাৰ যদি এৰেঞ্জ কৰে বা প্ৰিপেয়াৰ কৰে তেতিয়া সেই পেপাৰটোতো ষ্টুডেণ্টবিলাকৰ যেটো নলেজ আছে এই নলেজটো কেনেকুৱা ধৰণৰ এছেছমেন্ট বা ৰিজাল্ট এটা এছেছমেন্ট ৰিজাল্ট এটা আমি পাইছো তাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় ঠিক আছে ৰিলায়েবিলিটি মানে হৈছে যে যদি পৰীক্ষাটা বেলেগ সময়ত বা বেলেগ শিক্ষকে বা বেলেগ অৱস্থাতো লোৱা যায় তেতিয়াও যাতে কি পোৱা যায় ফলাফল যেটো হয় তাকে একে হয় ঠিক আছে তো ফলাফল একে হ'বলৈ হলে অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব the consistency of assessment result okay exam বিলাকৰ ৰিজাল্ট এটা কনসিস্টেন্সি থাকিব লাগিব এটা ঊৰ্ধ্বগামী এটা দিক থাকিব লাগিব যাতে ষ্টুডেন্ট বিলাকৰ নলেজটো কমি না যায় বা যিকোনো এক্সামৰ ক্ষেত্ৰতে সেই নলেজটো কি কৰিব পাৰে ষ্টুডেন্ট এটা মানে ৰিফ্লেক্ট কৰিব পাৰে ঠিক আছে তো consistency of assessment results will be the correct answer for question number 26 okay Okay, next question number 27. What statistical measure is used to assess the spread of a group of students' scores? Okay, ইয়াতে কোৱা আছে কোনটো স্ট্যাটিস্টিক মেজার হয় যাৰ জৰিয়তে আমি কি কৰিব পাৰো ষ্টুডেন্ট বিলাকৰ স্কোৰটো যেটো আছে সেইটো স্প্ৰেডটো আমি চাব পাৰো ঠিক আছে ষ্টুডেন্ট স্কোৰছৰ যদি আমি এটা সিচুৱেচন কও আপোনাক তেনেহলে ধৰণৰ কব ইয়াৰ কাৰেক্ট আনসাৰ ডি হ'ব স্ট্যান্ডাৰ্ড ডিভিয়েশন হ'ব মই এক্সপ্লেইন কৰি দিছো কি হয় স্ট্যান্ডাৰ্ড ডিভিয়েশন এটা সক যে দুটা টেস্ট লগল ঠিক আছে সেম ষ্টুডেন্টৰ মাজত ধৰ পাঁচজন ষ্টুডেন্ট আছে সেম ষ্টুডেন্ট ঠিক আছে সেম ষ্টুডেন্টে দুটা টেস্ট দিলে এটা টেষ্টত তেওঁলোকৰ মাৰ্ক ধৰক আপোনাক 50 পালে কিছুমানে 55 পালে কিছুমান 60 পালে কিছুমান 65 পালে আৰু এজনে 70 পালে ঠিক আছে এই কেটা হৈছে প্ৰথম পাঁচজন প্ৰথম কন্ডিশনত মাৰ্কস বিলাক হয় আৰু ধৰক আৰু এটা সেকেন্ড কন্ডিশন মই এনেকুৱা ধৰণৰ কলো তো ৰিয়েল লাইফত যদি মই চাবলৈ যাওঁ ধৰ এজনে 30 পালে এজনে 60 পালে এজনে 90 পালে এজনে 40 পালে এজনে 80 পালে ঠিক আছে ইয়াতে দুটা বেলেগ বেলেগ স্কোৰ তেওঁলোকে গেইন কৰা স্কোৰ বিলাক দি আছে পাঁচজন ষ্টুডেন্টৰ ইয়াতে চাও ইয়াতে যদি আমি এই নাম্বাৰ কিটাৰ এভাৰেজ উলাও এভাৰেজটো আমি কেনেকুৱা ধৰণে পাম ইয়াৰ এভাৰেজ approximately 60 ওচৰত হ'ব ঠিক আছে approximately 60 ওচৰত আছে ষ্টুডেন্ট বিলাকৰ কি হ'ব এভাৰেজ হ'ব আৰু নেক্সট কন্ডিশনত যদি মই এই কিটাৰ এভাৰেজ যদি উলাবলৈ চাও এভাৰেজটো ক্ৰমান্বয়ে বেছি হ'ব প্ৰায় 75 ওচৰত আছে কি হ'ব ঠিক আছে তো বা 70 60 ওচৰত কি হ'ব এনেকুৱা ক্ষেত্ৰত সাধাৰণতে যেটো এভাৰেজ নাম্বাৰ আছে ইয়াতকে ষ্টুডেন্ট বিলাকৰ স্কোৰ কিমান দূৰত আছে ইয়াকে কোৱা হয় স্ট্যান্ডাৰ্ড ডিভিয়েশন বুলি তো যেতিয়া টিচাৰ এটা নলেজ দি থাকে তেতিয়া কিছুমান ষ্টুডেন্টে ভাল স্কোৰ কৰিবলৈ সক্ষম হয় কিছুমানে বেয়া কৰিবলৈ সক্ষম হয় কিছুমানে ভাল কৰে কিছুমানে বেয়া কৰে ধৰক এটা ক্লাছৰুমৰ ভিতৰতে যেতিয়া ষ্টুডেন্ট বিলাকৰ যেটো স্ট্যান্ডাৰ্ড ডিভিয়েশন আছে হেতু যেতিয়া বেছি হয় তেতিয়া টিচিংটো বেছি ইফেক্টিভ বুলি ধৰা নহয় স্ট্যান্ডার্ড ডিভিয়েশন বুঝি পাইছে মানে ধৰক এভাৰেজ 70 ওলাল তো 70 পৰা এজন ষ্টুডেন্ট কিমান দূৰত আছে প্ৰায় 40 দূৰত আছিল এজনে 10 দূৰত আছিল এজনে কিমান আছে এজনে 20 প্লাস আছে ঠিক আছে ইয়াকো 30 মাইনাস আছে তো এনেকুৱা ধৰণৰ স্ট্যান্ডাৰ্ড ডিভিয়েশনটো যদি হাই হয় স্ট্যান্ডাৰ্ড ডিভিয়েশন যদি হাই হয় এটোক আমি সাধাৰণতে কি বুলি নকও effective teaching বুলি আমি নধৰো তো তেনেলা টিচিংত কিবা ধৰণৰ কি আছে কমি আছে আৰু ডিভিয়েশনটো যদি সাধাৰণতে উচৰা-উচৰিকে হয় তেনেহলে কি হ'ব এটা স্পেসিফিক বস্তু এটা লিমিটেড নলেজে বা লিমিটেড মানে স্পেসিফিক সেক্টৰতে ষ্টুডেন্ট বিলাকৰ কি আছে নলেজৰ ইমপ্ৰুভমেন্ট আছে ঠিক আছে তেনেকুৱা ধৰণৰ স্ট্যান্ডাৰ্ড ডিভিয়েশনে কি কৰে স্ট্যান্ডাৰ্ড ডিভিয়েশনে সাধাৰণতে ডিফাৰেন্সেস অফ যেটো স্কোৰছ আছে হেতুক ইন্ডিকেশন কৰে কথা বুজি পালা তো ইয়াতে স্কোৰ বিলাক কিমান কম বা বেছি আছে হেতুক আমাক ইন্ডিকেশন দিয়ে ঠিক আছে তো ইয়াৰ কারেক্ট আনসাৰ হ'ব অপচন নম্বৰ ডি হোপ ইউ আন্ডাৰস্ট্যান্ড ওকে নেক্সট কোশ্চেনলৈকে যদি আমি Question number 28 the study of humanism refers to okay to study of humanism কি বুজাইছে তো প্ৰথমে যদি মই humanism wordটো ডিকোড কৰো তাতে আমি কি পাম humanism wordটো আমি কি পাম humanism word অসমীয়াত যা কোৱা হয় মানৱতাবাদ ঠিক আছে মানৱতাবাদ তো মানৱতাবাদ ওয়াৰ্ডটোৱে কি বুজাইছে ধৰক এটা দৰ্শনৰ ধাৰা বা এটা ভাবধাৰা ঠিক আছে ইয়াতে মানুহৰ ব্যক্তিত্ব বিকাশৰ কথা কোৱা হয় ব্যক্তিত্ব বিকাশৰ কথা কোৱা হয় স্বাধীনতাৰ কথা কোৱা হয় ব্যক্তি এজনৰ স্বাধীনতাৰ কথা কোৱা হয় আৰু ইয়াৰ উপৰিও মানুহৰ মূল্যবোধৰ বেছি গুৰুত্বপূৰ্ণ দিয়া হয় ঠিক আছে মূল্যবোধ বিলাকক সাধাৰণতে কি কৰা হয় বেছি গুৰুত্ব দিয়া হয়
মূল্যবোধৰ ওপৰত কথা বুজি পাইছা তো হিউম্যানিজম হৈছে ব্যক্তিত্ববোধ ব্যক্তিজনৰ স্বাধীনতা আৰু মূল্যবোধ ঠিক আছে ইয়াতে ষ্টাডি এইবিলাকৰ ওপৰত যিজনে ষ্টাডি কৰা হয় ষ্টাডি কৰিলে হেতুক আমি কি বুলি কওঁ ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ এ হিউম্যানিস্টিক সাইকোলজি ফিলসফি এম্পাথাইজিং হিউম্যান ভ্যালুজ ঠিক আছে ইয়াৰ অসমীয়া মিনিং হৈছে মানুহৰ চিন্তা অনুভূতি আৰু যেটো স্বাধীনতা আছে ঠিক আছে মানুহৰ নৈতিকতাৰ ওপৰত গুৰুত্ব দিয়া হয় ঠিক আছে মানুহৰ এজনৰ ওপৰত যেটো আধাৰিত শিক্ষা আছে বা যেটো মনোবিজ্ঞান আছে ইয়াৰ ভ্যালুজ বিলাকৰ ওপৰত স্টাডি অফ হিউম্যানিজমত স্টাডি কৰা হয় ঠিক আছে অধ্যয়ন কৰা হয় তো কোশ্চেন নম্বৰ 28 ৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ এ Question number 29 the father of scientific method तो scientific method or पितृ বুলি কাক কোৱা হয় অপচন নম্বৰ বি will be the correct answer Francis Bacon তো Francis Bacon যেটো scientific method দিছিলে scientific methodত কেটামান কি দিয়া আছে ইয়াতে পদ্ধতিৰ কথা দেখাতে কৈছিলে ঠিক আছে এই কেটা পদ্ধতি ইমপ্লিমেন্ট কৰিলে কি হয় বেসিকে মানে বস্তু এটা অবজারভেশনটো বেসিকে আমাৰ কি হৈ যায় ফলপ্ৰসূ হয় ঠিক আছে তো ইয়াতে প্ৰথম যেটো সাইন্টিফিক মেথডৰ যেটো ক্ৰাইটেৰিয়া তেও আগবঢ়াইছিলে তাত প্ৰথম আছে অবজারভেশনটো ঠিক আছে অবজারভেশন তাৰ পিছত যেটো কোৱা হয় এটো হৈছে কোৱেশ্চনিং যেটো কোৱেশ্চনিং তাৰ পিছত এটো কোৱা হয় হাইপোথেসিস বুলি হাইপোথেসিস তাৰ পিছত এক্সপেৰিমেন্ট এনালাইসিস আৰু তাৰ পিছত আছে কনক্লুজন সমাধান ঠিক আছে এই মেথড কেইটা পোনপ্ৰথমে আগবঢ়াইছিলে বা জনক বুলি যাক আমি কও তেও আছিল ফ্ৰেন্সিস বেকনে ঠিক আছে তেও এটা ইংল্যান্ডৰ এজন প্ৰসিদ্ধ মানে দাৰ্শনিক আছিল আৰু বিজ্ঞানৰ অগ্ৰগামী এজন চিন্তাবিদ আছিল ঠিক আছে তো তেও আগবঢ়াইছিলে এই কেটা সাইন্টিফিক মেথড ওকে আৰু এই কেটা আগবঢ়াৰ কাৰণে তেও কি বুলি কোৱা হৈছিল ফাদাৰ অফ সাইন্টিফিক মেথড বুলি কোৱা হৈছিল ওকে তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি ওকে Next question number 30 কোৱা হৈছে the tragedy of commons refers to okay তো tragedy of commons কি বুজাবলৈ চেষ্টা কৰিছে tragedy of commons to আগবঢ়াইছিলে 1968 ত মই যদি ভুল কৰা নাই আপোনালোকে একবাৰ ৰিচেক কৰি লব 1968 ত এজন পপুলাৰ ব্যক্তি আছিল তেখেতৰ নাম আছিল গেৰিট হাৰ্ডিন ওকে তো গেৰিট হাৰ্ডিনে এই স্টেটমেন্টটো আগবঢ়াইছিলে ইয়াতে ইয়াৰ মিনিংটো কি আছে ট্ৰেজেডি অফ কমন মানে হৈছে ধৰক কোনো এটা ধৰক প্ৰাকৃতিক সম্পদ আছে ঠিক আছে প্ৰকৃতিয়ে দিয়া সম্পদ যেনেকুৱা ধৰণৰ জলাশয় হ'ব পাৰে যাক আমি লেক বা এনেকুৱা ধৰণৰ ওয়েটল্যান্ড বুলি যাক আমি কওঁ লেক বা ওয়েটল্যান্ড তাৰ পিছত ধৰক ফৰেষ্ট হ'ব পাৰে ফৰেষ্ট বা আৰু এইবিলাক নেচাৰেল ৰিসোৰ্স আছে ধৰক অইল মিনাৰেলছ হ'ব পাৰে মিনাৰেলছ কোল সোল এইবিলাক হ'ব পাৰে ঠিক আছে এইবিলাকৰ যদি এক্সেসিভ ইউজ হয় অধিক মাত্ৰাত ব্যৱহাৰ হয় তেনহলে ক্ৰমান্বয়ে কি হ'ব কালক্ৰমে এইবিলাকৰ পৰিমাণ আমাৰ এনভায়ৰনমেন্টত আমাৰ আৰ্থৰ পৰা কি হৈ যাব কম হৈ যাব ঠিক আছে তো আৰু ইয়াকে বুজাবলৈ যেটো স্টেটমেন্ট ইউজ কৰা হয় এটো কোৱা হয় ট্ৰেজেডি অফ দি কমন ঠিক আছে তো ইয়াৰ সঠিক উত্তৰ কোনটো হ'ব কারেক্ট আনসার হ'ব অপশন নম্বৰ বি ওভার ইউজ অফ শেয়ার্ড রিসোর্সেস যিখিনি সম্পদ আমি পাইছো নেচাৰৰ পৰা সেই সম্পদখিনিক অধিক মাত্ৰাত ব্যৱহাৰ কৰা ঠিক আছে তো অপশন নম্বৰ বি উইল বি দা কারেক্ট আনসার The next question number 31 কোৱা হৈছে what is the process that leads to a change in behavior or understanding তো তলো কোনটো প্ৰসেস বা প্ৰক্ৰিয়া বিহেভিয়াৰ আৰু আন্ডাৰষ্টেণ্ডিংৰ ওপৰত চেঞ্জেস আনে ঠিক আছে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব লাৰ্নিং শিক্ষাৰ জৰিয়তে এতে কেনেকুৱা ধৰণৰ মই যদি এটা আপোনাক সিচুৱেচন কো ধৰক এজন সৰু শিশু এজনে ধৰা কোন এটা ধৰ ফায়াৰ বা মমবাতি এটাত হাত দিলে ঠিক আছে এটা নেক্সট টাইম এই শিশুজনে আৰু জানো সেই ফায়াৰত হাত দিব এই জুইটুকুৰাত হাত দিব জানো নিদিয়ে ন তো এই সিচুৱেচনৰ পৰা এই শিশুজনে কি পালে এটা এক্সপেৰিয়েন্স পালে ঠিক আছে আৰু ইয়াৰ উপৰিও প্ৰেক্টিছৰ জৰিয়তেও ষ্টুডেন্ট বিলাকে শিকে ধৰক এটা ম্যাথছ প্ৰবলেম যদি ষ্টুডেন্টে সলভ কৰি থাকে ঠিক আছে যদি ম্যাথছ প্ৰবলেম সলভ থাকে তে পিছলৈকে সেই ম্যাথছ বিলাকত কি হৈ যাব ষ্টুডেন্টজন পাকত হৈ যাব ঠিক আছে চোকা হৈ যাব ইয়াৰ জৰিয়তে তো আমি প্ৰেক্টিছৰ জৰিয়তে শিকে বা কিছুমান থ্ৰু এক্সপেৰিয়েন্সৰ জৰিয়তে ষ্টুডেন্ট বিলাকৰ বিহেভিয়াৰ আৰু আন্ডাৰষ্টেণ্ডিংৰ ওপৰত চেঞ্জ আহে আৰু তাৰ ওপৰত থট যেটো টিচিং আছে যেটো মা দেউতাই ঘৰত দিয়ে ষ্টুডেন্ট বিলাকক যে এটো কাম বেয়া এটো কাম ভাল ঠিক আছে বা কাৰোবাক হেই জ্ঞান কৰিব না লাগে ডিসক্ৰিমিনেট কৰিব না লাগে জেন্ডাৰিক যেটো ডিসক্ৰিমিনেশন আছে হেতু কৰিব এনেকুৱা ধৰণৰ যিবিলাক নলেজ হয় যিবিলাক পেৰেন্ট আৰু টিচাৰ বিলাকে দিয়ে
টিচাৰ বিলাকে দিয়ে তাৰ জৰিয়তে ষ্টুডেন্ট বিলাকৰ কি হয় বিহেভিয়াৰ আৰু আন্ডাৰষ্টেণ্ডিং বিল্ড আপ হয় কথা বুজি পালা ইয়াতে তো এই যে তিনটা কন্ডিশন চাহে এইটো এক্সপিৰিয়েন্স হওক প্ৰেক্টিছ হওক বা থ্ৰু টিচিং হওক ঠিক আছে এই তিনটা কন্ডিশনত ষ্টুডেন্ট এটাই কি হয় যে নতুন এটা বস্তু শিকে আৰু শিকাৰ ফলতে কি হয় ইয়াৰ বিহেভিয়াৰ আৰু আন্ডাৰষ্টেণ্ডিংৰ ওপৰত চেঞ্জেছ আহে ঠিক আছে আৰু ইয়াক কোৱা হয় শিক্ষণ প্ৰণালী বুলি তো তিনিটা ভাগত ভাগ কৰা হৈছে শিক্ষণ প্ৰণালীটোক লাৰ্নিং প্ৰচেছটোক ঠিক আছে তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি Okay, question number 32 দিয়া আছে what does a competency based curriculum primarily focus on তো competency based curriculum কি বুজাইছে ধৰক ক্লাছৰুমত পাঠদান কৰোৱাৰ পিছত ছাত্ৰ এজন কিমান দক্ষ হৈ পৰিল দক্ষতাপূৰ্ণ আৰু পাৰদৰ্শিতা লাভ কৰিলে ঠিক আছে পাৰদৰ্শিতা লাভ কৰিলে ইয়াকে বুজোৱা হয় competency based curriculum ওয়ার্ডটো দিয়ে ঠিক আছে তো ছাত্ৰ এজনে এটা পাঠ শেষ কৰাৰ পিছত দক্ষ হোৱা বা অভ্যাস আয়ত্ত কৰিব পাৰিছে নে নাই হেতু মূল্যাঙ্কন কৰা হৈছে competency based curriculumৰ মেইন মটো ঠিক আছে ইয়াৰ জৰিয়তে আমি কি পাও ইয়াৰ জৰিয়তে কি পাও কেনেকুৱা আউটকামছ পাও আমি এটা ষ্টুডেন্টৰ মাষ্টাৰি অফ স্কিল হেই বিষয়টোৰ ওপৰত স্কিলটো কিমান ইমপ্ৰুভ হৈছে কিমান স্কিল ডেভেলপত হেল্প কৰিছে ষ্টুডেন্টজনক তো কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি Question number 33 দিয়া আছে which principle facilitates inclusive education inclusive education মই এটা অলৰেডি আগতে ডিসকাস কৰিছিলো প্ৰিভিয়াস এটা ভিডিওত বিএড এন্ট্ৰেন্স এক্সামৰ আগতে এতে inclusive education মানে কোৱা হৈছে যে কোনো এখন বিদ্যালয়ত বা ক্লাছৰুমত ষ্টুডেন্ট বিলাকৰ জেন্ডাৰ হওক বা ইয়াতৰ কাষ্ট হওক ইয়াতৰ ৰিলিজিয়ন হওক ইয়াতৰ ব্যাকগ্ৰাউণ্ড হওক বা কোনো ধৰণৰ পিছপৰা শ্ৰেণী হওক বা ফিজিক্যালি যদিও challenges হয় চ্যালেঞ্জিং যদি স্টুডেন্ট হয় তেনেকুৱা স্টুডেন্টক আমি হেইবিলাকৰ ওপৰত চকু নেদি স্কুলখনৰ ওপৰত বা শ্ৰেণীটোৰ ওপৰত স্টুডেন্ট জনক কি কৰা সম সুযোগ দিয়া ঠিক আছে আৰু অভ্যাগতা অনুসৰি সহায় কৰা আৰু সকলো বস্তু যাতে স্টুডেন্টজনে শিকিব পাৰে তাৰ কাৰণে সহায় কৰি দিয়া তো ইয়াতে মেইন ইনক্লুসিভ এডুকেশনৰ যেটো মটো হৈছে ইনক্লুসিভ এডুকেশনৰ মেইন যেটো মটো হৈছে ইয়াক কোৱা হয় যে ইকুৱেল চান্স টু লাৰ্ন একৰ্ডিং টু ইচ ষ্টুডেন্টস নিড ওকে প্ৰত্যেকজন ষ্টুডেন্টৰ নিডস হিচাপে তো সুযোগ প্ৰদান কৰা আৰু সম শিক্ষা প্ৰদান কৰাই হৈছে ইনক্লুসিভ এডুকেশনৰ মূল মটো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ইকুইটি এণ্ড ইকুৱেল অপৰচুনিটি ফৰ অল সম অপৰচুনিটি প্ৰদান কৰাই হৈছে ইনক্লুসিভ এডুকেশনৰ মেইন পাৰপজ ওকে বা প্ৰিন্সিপল বুলি আমি যাক কওঁ তো কোৱেশ্চন নম্বৰ 33 কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি বাকি অপশন কেটা ডিসকাস কৰিবলৈ বহুত লেন্দি হৈ যাব ভিডিওটো একাৰণে মই অকল কাৰেক্ট আনসাৰ আৰু ইয়াৰ এক্সপ্লেনেশনটো আপোনাৰ লগৰ লগত দাঙি ধৰিছো ঠিক আছে তো আমি নেক্সট কোৱেশ্চনলৈকে যাও কোৱেশ্চন নম্বৰ 34 In which year was the UN Convention on the Right of a Person with Disability and the Right of Education with a Disability discussed Okay, তো ৰাষ্ট্ৰসংঘই কি কৰিছিলে কনভেনশন অফ ৰাইট অফ পাৰসন উইথ ডিসেবিলিটি যাক আমি CRPD বুলিও কোৱা হয় ইয়াক 2006 ত যেটো অপচন নম্বৰ বি আছে 2006 ত কি কৰিছিলে এডপ্ট কৰিছিলে ঠিক আছে 2006 ত এডপ্ট কৰিছিলে ইয়াৰ যেটো মেইন মটো আছিল কি আছিল যে এই কনভেনশনত যিখিনি সক্ষম ব্যক্তিসকল আছে সক্ষম ব্যক্তিসকলক সাধাৰণতে কি কৰা হয় শাৰীৰিকভাৱে সক্ষম ব্যক্তিসকলক কি কৰা হয় যে শিক্ষাৰ অধিকাৰ দিয়া সামাজিক যেটো সম অধিকাৰ যে সোশ্যাল যেটো ইকুৱেল ৰাইট যেটো আছে ইকুৱেল ৰাইটৰ ওপৰত কথা কোৱা হৈছিল ঠিক আছে উল্লেখ কৰা হৈছিল এটো আৰ্টিকেল কিমানত আছিল আপোনালোকে জানি থব আৰ্টিকেল 24 ঠিক আছে তো আৰ্টিকেল 24 ত কি কৰা হৈছিল আৰ্টিকেল 24 ত ইয়াক কি কৰা হৈছিল ছাত্ৰ ছাত্ৰীসকলৰ যিসকল ছাত্ৰ ছাত্ৰীকে ডিসেবল হয় সেই সকলৰ যে একেখন বিদ্যালয়ত যে শিক্ষাৰ অধিকাৰ আছে তাক এডপ্ট কৰা হৈছিল তো কাৰেক্ট আনসাৰ উইল বি দা অপচন নম্বৰ বি কোৱেশ্চন নম্বৰ 35 ত কোৱা হৈছে আ ক্লাছৰুম মেনেজমেন্ট টেকনিক হুৱেৰ এ টিচাৰ পানিশেছ এটা ক্লাছৰুম মেনেজমেন্ট কৰাৰ সময়ত টিচাৰে দিয়া পানিশমেন্ট টেকনিক্সৰ কোনটো কাৰেক্ট আনসাৰ হয় ঠিক আছে তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি নেগেটিভ ৰেইনফোৰ্সমেন্ট এটা নেগেটিভ ৰেইনফোৰ্সমেন্ট মানে কি হৈছে ধৰক ক্লাছৰুমত এটা ষ্টুডেন্টে কোনো এটা বিষয়ত বহুত ভাল তেওঁ হোমৱৰ্ক দিলে টাইমতে হোমৱৰ্কখিনি কৰে ঠিক আছে আৰু হোমৱৰ্কখিনি অধিক
বোজা হোমৱৰ্কৰ পিছলৈকে যদি ষ্টুডেণ্টক জাপি দিয়া নহয় ঠিক আছে বা ষ্টুডেণ্টক হোমৱৰ্ক কমাই দিয়া যাতে তো পিছলৈকে মানে কি হয় নিজৰ যিটো দায়িত্ববোধ সেইটো বুজি পায় আৰু সেই হিচাপত যদি কাম কৰে এই ধৰণৰ কোনো ধৰণৰ পজিটিভ পানিশমেণ্ট বা পানিশমেণ্ট বুলি কোৱা নহয় এইটো কোৱা হয় নিগেটিভ ৰেইনফৰ্চমেণ্ট বুলি ঠিক আছে তো 35ৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি Question number 36. The social exclusion and negative results of social discrimination lead to which type of barrier? ঠিক আছে social exclusion আৰু negative result কোনটো barrier সৃষ্টি কৰে বাধাৰ সৃষ্টি কৰে ঠিক আছে ইয়াতে জাতি ধৰ্ম লিংগ ভাষা এইবিলাকৰ ওপৰত যদি আমি ডিসক্ৰিমিনেশন কৰো ডিসক্ৰিমিনেশন কৰিলে সাধাৰণতে কি হয় ইয়াৰ পৰা যেটো বাধা আহে এই বাধাটোক আমি কওঁ কালচাৰেল বেৰিয়াৰ কাৰেক্ট আনসাৰ উইল বি সি ওকে তো কালচাৰেল বেৰিয়াৰৰ কি কোৱা হয় এই বাধাসমূহত মানুহৰ যেটো চিন্তাধাৰা আছে পুৰণি যেটো চিন্তাধাৰা আছে বা পৰম্পৰা বা সামাজিক যিখিনি মূল্যবোধৰ ওপৰত আধাৰিত ইয়াত কি কৰা হয় ইয়াত সাধাৰণতে মানুহজনৰ মনোভাৱ আৰু ধাৰণাই কি কৰে যে সোশ্যাল এক্সক্লুজন আৰু নেগেটিভ ৰিজাল্ট আৰু সোশ্যাল ডিসক্ৰিমিনেশনৰ ওপৰত বাধাৰ সৃষ্টি কৰে তো ফাইনাল আনসাৰ উইল বি দা সি ওকে Question number 37. What is the signal and norm for expectance of a inclusive school? তো inclusive schoolৰ মূল চিহ্ন বা নীতি যেটো আমি কওঁ নীতিটো কি হয় নীতিটো হৈছে ভিন্নতা গ্ৰহণ কৰা আৰু সেই অনুসৰি পৰিৱেশ সৃষ্টি কৰা ঠিক আছে মই অলৰেডি ডিসকাস কৰিছো স্কুল এখনত কি কৰিব লাগিব স্কুল এখনত জেন্ডাৰ বা ক্লাস বা কালাৰ বা ৰিলিজিয়ন বা কাষ্ট এইবিলাক নাচাই ষ্টুডেণ্টত স্কুল এটাত এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব যাতে সকলো ধৰণৰ ছাত্ৰই বা যিকোনো ধৰণৰ শাৰীৰিকভাৱে সক্ষম ছাত্ৰই হওক সকলোকে সমান সুযোগ দিয়া আৰু এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰাটো কোৱা হয় ইনক্লুসিভ স্কুল ঠিক আছে তো ইয়াতে মেইন যেটো ইয়াৰ নৰ্ম হৈছে এটো কৈছে acceptance of accommodation of ডাইভাৰ্সিটি ওকে যি ভিন্নতা আছে ভিন্নতাৰ মাজত ঐক্যতা প্ৰতিস্থাপন কৰাই হৈছে ইনক্লুসিভ স্কুলৰ মেইন নৰ্ম বা নীতি কথাটো বুজি পালা ওকে তো কোৱেশ্চন নম্বৰ 37 ৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচন নম্বৰ বি উইল বি দা কাৰেক্ট আনসাৰ ওকে আমি নেক্সট কোৱেশ্চনলৈকে আগবাঢ়ো কোৱেশ্চন নম্বৰ 38 ত কোৱা হৈছে the mind that knows is created by Okay, the mind that knows মানে ইয়াৰ মিনিং টু কি হয় ইয়াৰ মিনিং টু হৈছে যে আমাৰ ব্ৰেইনে কেৱল তথ্য সময় না থাকে ঠিক আছে খালি ইনফৰমেশন যে জমা কৰি থাকিব তেনেকুৱা ধৰণৰ কথা নহয় ইয়াতে ব্ৰেইনৰ বহুত কিটা বেলেগ বেলেগ কাম আছে সেইবিলাকৰ ভিতৰত আমি যদি কওঁ যে বস্তু এটা বিশ্লেষণ কৰা বুলি যদি কওঁ বিশ্লেষণ কৰা ষ্টাডি কৰা ঠিক আছে আৰু বস্তু এটা বুজি পোৱা কি বুজাইছে এটো বুজি পোৱা আন্ডাৰষ্টেণ্ডিং বিল্ড আপ কৰা ঠিক আছে আৰু হিয়াৰ উপযোগী হিচাপে হেই নলেজটো কি কৰা ব্যৱহাৰ কৰাই হৈছে the mind that knows or meaning হয় ঠিক আছে তো এই এনেকুৱা ধৰণৰ মগজু গড় কেনেকৈ ল'ব ক্ৰিয়েটেড গড় কেনেকৈ ল'ব আমি এটো যদি এনেকুৱা ধৰণৰ মাইন্ড আমি মাইন্ডসেট যদি এটা বিল্ড আপ কৰিব লাগে আমাক মোস্টলি তিনিটা বস্তুৰ প্ৰয়োজন হ'ব ইয়াতে তিনিটা বস্তুৰ প্ৰয়োজন হ'ব ইয়াতে হে তিনিটা বস্তু কি কি হয় প্ৰথমটো হৈছে এক্টিভ টিচিং ওকে এক্টিভ টিচিং মানে হৈছে যে সক্ৰিয় পাঠদান কৰোৱা তো ক্লাছত বা তেনেধৰণৰ দৈনন্দিন জীৱনত ছাত্ৰ এজনে যিখিনি সক্ৰিয় শিক্ষাদান লাভ কৰে সেইখিনিও মানুহজনৰ কি কৰিব মগজুটোৰ বিকাশত সহায় কৰিব আৰু ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ লাগিব ঠিক আছে কোনোবা ধৰণৰ স্কুল বা ইনষ্টিটিউশন বা তেনে স্কিল ডেভেলপমেন্ট ইনষ্টিটিউশন যত মানে ষ্টুডেন্ট বিলাক আহে আৰু আহি কিনে পাৰ্টিসিপেশনৰ জৰিয়তে কি কৰিব পাৰে আমি কি কৰিব নলেজ বিল্ড আপ কৰিব পাৰে যেটো দা মাইন্ড অফ নোজ ক্ৰিয়েট কৰাত হেল্প কৰিব ঠিক আছে তো ষ্টুডেন্ট এংগেজমেন্ট আৰু এক্টিভ টিচিং হ'ব ইয়াৰ মেইন মটো ঠিক আছে আৰু এটো বৃদ্ধি কিহৰ জৰিয়তে পায় এটো দিব পায় ইনফৰমেশন নলেজ কোৱেশ্চন আনসাৰিং তাৰ পিছত প্ৰ্যাকটিক্যাল নলেজ এক্টিভিটিজ আৰু থটছৰ জৰিয়তে ইয়াক বৃদ্ধি পোৱা যায় ঠিক আছে ইয়াতে ৰুট লাৰ্নিং বা নয়িং মাইন্ডৰ কথা কোৱা হোৱা নাই যে মুখস্থ কৰা আৰু চুপচাপ পৰ্যবেক্ষণ কৰা এনেকুৱা ধৰণৰ কোৱেশ্চনৰ কথা কোৱা নাই ইয়াতে কৈছে ইনভলভমেন্ট অফ ইয়োৰ ব্ৰেইনৰ কথা কোৱা হৈছে ঠিক আছে তো অপচন নম্বৰ সি উইল বি দা কাৰেক্ট আনসাৰ Okay, question number 39. Both lab and academic scientific method use
হুইচ অফ দ্য ফলোয়িং অ'কে লেব এণ্ড একাডেমিক মেথডত কি কোৱা হৈছে ইয়াতে সাধাৰণতে একেই বৈজ্ঞানিক ধাৰাবাহিক পদ্ধতি ব্যৱহাৰ কৰাৰ কথা কৈছে একেই ধাৰাবাহিক যেটো চলি আহিছে ধাৰাবাহিক বৈজ্ঞানিক যেটো পদ্ধতি আছে বৈজ্ঞানিক পদ্ধতিক ব্যৱহাৰ কৰাৰ কথা কোৱা হৈছে ঠিক আছে ইয়াতে টোটাল কেইটা বস্তু থাকে তিনিটা বস্তু থাকে এটা হৈছে অবজাৰভেশ্যন হাইপোথেসিস আৰু এক্সপেৰিমেন্টেশন তো ইয়াতে অবজাৰভেশ্যন মানে অসমীয়াত যাক কয় পৰ্যবেক্ষণ কৰা ঠিক আছে পৰ্যবেক্ষণ কৰা কোনো এটা বিষয়ত বা পৰিৱেশ এটা ঘটনাক মনোযোগৰে প্ৰথমতে কি কৰিব লাগিব আমাক সেই অবজাৰভেশ্যন কৰিব লাগিব লক্ষ্য কৰিব লাগিব ঠিক আছে নেক্সট যেটো আছে হাইপোথেসিস হাইপোথেসিস অসমীয়াত যাক কোৱা হয় অনুমান কৰা ঠিক আছে অনুমানত কি কৰা হয় যে এইটো ব্যাখ্যা কৰিব বিচাৰিছে যেটো পৰীক্ষা আমি কৰিছো ঠিক আছে এই পৰীক্ষাৰ দ্বাৰা যেটো তথ্য আমি পাইছো তথ্যটো আমি পৰীক্ষাগত বিচাৰ কৰিব পাৰো নে নোৱাৰো এটো কোৱা হয় হাইপোথেসিস বুলি আৰু এক্সপেৰিমেন্টেশন মানে হৈছে অনুমানটো যেটো আমি কৰিলো অনুমানটো সঠিকভাৱে আমাৰ পৰীক্ষাগতৰ দ্বাৰা জানিব পৰা যায় নে নাযায় হেতু কোৱা হয় প্ৰয়োগ বা এক্সপেৰিমেন্টেশন তো এই তিনটাত মোস্টলি ল্যাব আৰু যেটো একাডেমিক সাইন্টিফিক মেথড আছে হেতুৱে কি কৰা হয় ইউজ কৰা হয় হেতুত ঠিক আছে এই তিনিটা মেইন টার্ম ইউজ কৰা হয় অবজারভেশন হাইপোথেসিস আৰু এক্সপেৰিমেন্টেশন তো কোয়েশ্চন নাম্বার 39 এর কারেক্ট आंसर হ'ব অপশন নাম্বার এ আজিৰ ভিডিওটোৰ শেষৰটো কোয়েশ্চনলৈকে যদি আমি আহোঁ কোয়েশ্চন নাম্বার 14 ত দিয়া আছে ডেমনস্ট্ৰেশন অফ পেডোলজিক্যাল নলেজ ইনভলভস ইয়াতে পেডোলজিক্যাল নলেজ মানে কাৰ কথা কোৱা হৈছে পেডোলজিক্যাল নলেজ মানে হৈছে শিক্ষক এজনে যেটো বিষয়ৰ ওপৰত জ্ঞান দিব বা যেটো বিষয় বস্তুৰ ওপৰত শিকাব সেই বিষয়টোৰ ওপৰত শিক্ষকজনে কি হ'ব লাগিব দক্ষ হ'ব লাগিব বা পৰিপক্ক হ'ব লাগিব আৰু কেৱল সেই সাবজেক্টটোৰ ওপৰত বা সেই বিষয়টোৰ ওপৰতে নলেজ নহয় ইয়াৰ লগত ৰিলেটেড বাকি বস্তুখিনিৰ ওপৰতো শিক্ষকজনৰ নলেজ থকাটো অতিকৈ আৱশ্যক ঠিক আছে তো ইয়াৰ কাৰণে কাৰেক্ট आंसर হ'ব পেডোলজিক্যাল নলেজ কোনটো থাকিব এটো ডেলিভাৰিং সাবজেক্ট ম্যাটাৰ থ্ৰু লাৰ্নাৰ সেন্টাৰ্ড এণ্ড এভিডেন্স বেসড স্ট্ৰেটেজিজ ঠিক আছে কোনো এটা বস্তুৰ ওপৰত শিক্ষকজনৰ কি থাকিব লাগিব ইয়াৰ ডিপ নলেজ থকাটো প্ৰয়োজন হ'ব তো শিক্ষাৰ যেটো প্ৰসেস হ'ব এটো লাৰ্নাৰ সেন্টাৰ্ড হ'ব ঠিক আছে মানে শিক্ষাৰ্থী কেন্দ্ৰিক হ'ব ইয়াতে ষ্টুডেন্টৰ ওপৰত নিৰ্ভৰ কৰিব ষ্টুডেন্টে কি দৰে বস্তু এটাৰ ওপৰত জ্ঞান লাভ কৰাত সুবিধা হয় সেই ভিত্তিত শিক্ষকজনে শিক্ষাৰ্থীৰ প্ৰয়োজন আগৰ জ্ঞান আৰু বৰ্তমানৰ যেটো আগ্ৰহ আছে সেই হিচাপত কৌশল প্ৰদান কৰি পাঠদান কৰাব ইয়াৰ হৈছে মেইন লক্ষ্য ঠিক আছে আৰু এটা কথা কৈছে এভিডেন্স বেসড স্ট্ৰেটেজিজ মানে হৈছে জীৱৰ পদ্ধতি বা গৱেষণাৰ দ্বাৰা সফল বুলি প্ৰমাণিত হৈছে মানে যিবিলাক স্ট্ৰেটেজি কৰিলে কেনেকুৱা ধৰণৰ ষ্টুডেন্ট এটাক আমি কি কৰিব পাৰো বস্তু এটাৰ জ্ঞান আমি অতি সহজে দিব পাৰো আৰু মনোযোগটো ক্লাছৰুমৰ ভিতৰত আমি ৰাখিব পাৰো ষ্টুডেন্টবিলাক যাতে এন্টাৰটেইন পাই বস্তুটাৰ পৰা যাতে বুজি ভাল পাই তেনেকুৱা ধৰণৰ যেটো সাইন্টিফিক এভিডেন্স অলৰেডি যেটো প্ৰুভেন হৈ গৈছে তেনেকুৱা ওপৰত গুৰুত্ব দিয়া ঠিক আছে ইয়াতে কি কৰিব লাগিব এনে ধৰণৰ ফলত কি হয় যে শিক্ষাৰ্থী যেটো অংশগ্ৰহণ হয় ক্লাছৰুমত হেতু বৃদ্ধি পায় ইয়াৰ উপৰিও যেটো শিক্ষাৰ যেটো মানদণ্ডটো উন্নত হয় ঠিক আছে আৰু বুজা আৰু মনত ৰখা ষ্টুডেন্টৰ কাৰণে এই ক্ষেত্ৰত বহুতে কি হৈ যায় ইজি হৈ যায় ঠিক আছে বুজি পাইছা সহজ হৈ যায় তো ইয়াৰ কাৰেক্ট आंसर হ'ব অপশন নাম্বার বি এটি কোয়েশ্চন আহিছিল তো আপোনালোকে কোনটো অপশন দিছে কমেন্ট সেকশনত জনাব এতিয়া এইটো ভিডিওত আমি টোটাল 40টা কোয়েশ্চন ডিসকাশন হল দুটা ভিডিও মিলি কিনে মই যেটো প্রিভিয়াস ভিডিও দিছিলো প্রিভিয়াস ভিডিওত মই 20টা কোয়েশ্চন ডিসকাস কৰিছিলো বলন ইউনিভাৰ্সিটি বিএড এন্ট্ৰেন্স এক্সাম 2025 ফৰ আৰু এইটো কোয়েশ্চনত মই 20টা এক্সপ্লেনেশন কৰিলো আৰু নেক্সট এইটো পাৰ্ট 3 আহিব পাৰ্ট 3 মই আকৌ লাষ্ট 20টা ভিডিও এইটো সিৰিজৰ শেষৰটো যেটো ভিডিও আহিব তাত মই বাকি থকা 20টা কোয়েশ্চন ডিসকাস কৰিম ঠিক আছে তো কোয়েশ্চন পেপাৰ বহুতেই হাৰ্ড আছিল তো কাট অফ যিমান দূৰ সম্ভৱ কম যাব এবাৰ যোৱা বছৰতকৈ কাৰণ কোনো ধৰণৰ সিলেবাস ইয়াতে ফলো কৰা নাই তেখেতসকলে কোনো এটা স্পেসিফিক ওপৰত টিচিং এপ্টিটিউড আৰু এডুকেশনাল নলেজ এডুকেশনাল ক্ৰাইটেৰিয়াৰ ওপৰতে তেওঁলোকে বেছিকৈ ফোকাস কৰিছে তো সেই ক্ষেত্ৰত ইমান এটা ভয় খাবলগীয়া একো নাই তো আপোনালোকে কি কৰক এতিয়াৰ পৰাই ৰিজাল্টৰ চালে গম পাব তেনেকুৱা ধৰণৰ কেনেকুৱা হয় মোৰ যেটো বিশ্বাস তো 30 মানতে কাট অফ যাব ঠিক আছে 30 মানত এবাৰ কাট অফ যাব 30 25 এনেকুৱা মাৰ্কতে কাট অফ যাব বুলি মই ভাবি আছো ঠিক আছে তো ভিডিওটো কেনেকুৱা পালে জনাবো আপোনালোকে ইমান সময় ধৈৰ্য সহকাৰে ভিডিওটো চালে তাৰ কাৰণে বহুত বহুত ধন্যবাদ তো আমি নেক্সট ভিডিওটোত অহাকালি আমি ডিসকাস কৰিম বাকি থকা 20টা কোয়েশ্চন থ্যাংক ইউ ফৰ জয়নিং আস
গুড ডে